MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালী ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। আমগুৰিত মৰাণস্ত্ৰসহ 4 যুৱকক আটক আমগুৰি আৰক্ষীৰ। 3টা মৰাণস্ত্ৰ আৰু 12 জাই সজীৱ গুলীৰে জব্দ কৰে আৰক্ষীয়ে ব্যক্তিকেইজনক। নিউজ নাৱৰ ৰিপৰ্ট। আমগুৰিত মৰাণস্ত্ৰসহ 4 যুৱকক আটক আমগুৰি আৰক্ষীৰ। 3টা মৰাণস্ত্ৰ আৰু 12 জাই সজীৱ গুলী জব্দ। উল্লেখযোগ্য যে আমগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি 3টাকৈ মৰাণস্ত্ৰ আৰু 12 জাই সজীৱ গুলী সহ আটক কৰিছে 4 যুৱকক। আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে AS05R 2703 পালচাৰ বাইক আৰু AS05Q 9093 স্কুটিত অহা 4জন যুৱকক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন যুৱক দুজনৰ পৰা 2টা 9mm পিষ্টল আৰু এটা হস্ত নিৰ্মিত পিষ্টল, 9mm পিষ্টলৰ 2 জাই সজীৱ গুলী, 10 জাই হস্তনিৰ্মিত পিষ্টলৰ গুলীৰ লগতে 4টাকৈ মোবাইল ফোন জব্দ কৰিছে আমগুৰি আৰক্ষীয়ে। যুৱককেইজন মৰিয়নিৰ পৰা জাজি দিশে গৈ থকা অৱস্থাতে আৰক্ষীৰ জালত পৰে। আটকাধীন 4 যুৱক ক্ৰমে জন বসুমতাৰী, যতীন বড়ো, গোপী হাজোৱাৰী আৰু শিৱ হেম্ব্ৰম বুলি জানিব পৰা গৈছে। 4 যুৱকৰ ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়াম ঘাটত। মেৰাপানীৰ চিচুপানীৰ পৰা অনা মৰাণস্ত্ৰ কেইটা কোনো অজ্ঞাত লোকক যোগান ধৰিবলৈ যুৱককেইজন আহিছিল বুলি জানিবলৈ দিয়ে আমগুৰি আৰক্ষীয়ে। ইতিমধ্যে শিৱসাগৰৰ উচ্চপদস্থ আৰক্ষী বিষয়া আহি আমগুৰি থানাত উপস্থিত হৈ তদন্ত অব্যাহত কৰিছে। ডিজি বৰাৰ ৰিপৰ্ট, নিউজ নাও।